বন্ধুসকল দেখি লওক ইয়াতে চাই লওক ভাল কোৱালিটিৰ তামোল পুলিখন এই ধৰণৰ হয়। এই ধৰণৰ তামোল পুলি খেতি কৰি কিনে আপুনি বহুত টকা ইনকাম কৰিব পাৰে। ইয়াত চাওক এক বছৰৰ তামোল খেতি তামোল পুলিখন কেনেকুৱা হৈছে। ইয়াত অমিতা বাগান দেখাম আপোনালোক, আজি সম্পূৰ্ণ দেখাম। ইয়াত হাইব্ৰিড কুঁহিয়াৰ দেখাম, আপোনাক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। ইয়াত মাছৰ পোনা দেখাম, মাছটো কেনেকুৱা কি কৰিব লাগে, খেতি কৰিব লাগে, সম্পূৰ্ণ আজিৰ ভিডিঅ'ত দেখিবলৈ পাব। ভিডিঅ'খিনি চাই থাকিব। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখাই আছোঁ তামোল পুলি কেইটামান। ইয়াতে আপোনাৰ চাবলৈ পাৰিছে এইটো তামোল পুলি মই লৈ কিনে দি আছোঁ। মণ্টু দাস বুলি এজন ব্যৱসায় হয়, তেখেতে বাহিৰত থাকে, কলিকতাত থাকে। তেখেতে ইয়াতে এখন এটা খেতি কৰিছে খেতিৰ মানে এখন ফেচাৰী বা মাছ পুহিছে, মাছ পালন কৰিছে। তেখেতৰ ফেচাৰী পাৰতে ধুনীয়াকৈ তামোল খেতি কৰিছে। মই যোৱা বছৰ এনেকৈ তামোল পুলি দিছিলোঁ, এইবছৰ কেনেকুৱা হৈছে চাবলৈ যাম। আৰু লগতে তেখেতে কি লগাইছে সম্পূৰ্ণ আজিৰ ভিডিঅ' চাবলৈ পাব। আজিৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকিবলৈ পাব আৰু বহুতো ধুনীয়া ভিডিঅ' পাই থাকিবলৈ পাব। গতিকে বন্ধুসকল, আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক। এই ধৰণৰ খেতিৰ বিষয়ে ধুনীয়া ভিডিঅ' লৈ আহি আপোনালোকৰ মাজত আহি থাকিম। ইয়াত চাওক তামোলৰ পুলিটোৰ যিটো গুৰি থাকে, গুৰিটো ভাল হ'ব লাগিব। এই পুলি লৈ কিনে মই এতিয়া যাম, আপোনালোকে চাই থাকিব, কণ্টিনিউ ভিডিঅ'খিনি চাই থাকিব। ৰাস্তাত যোৱা দেখাম, তেখেতৰ বাৰীখন দেখাবলৈ চেষ্টা কৰিম, সম্পূৰ্ণ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। ধেমাজি ল'ৰা বাবু ইউটিউব চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। এইটো ভিডিঅ' বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ওলাই আছোঁ, চাওক বাইকত কি ধৰণে লোড কৰিলোঁ। এই ধৰণে লোড কৰিলোঁ, এইফালে চাওক এই ধৰণে লোড কৰিলোঁ ধুনীয়াকৈ। এতিয়া আমাৰ ড্ৰাইভাৰ কেনেকুৱা খবৰ বাবু? ইমান লাজ কৰে, চেনি খাই। এতিয়া আমি ইয়াত গৈছোঁ, চাই ল'ম কি হ'ব। ৰাস্তাত কি দেখাম আমাৰ ইয়াত এৰিয়াৰ, আমাৰ ৰাস্তা দেখাই আছোঁ। ঠিক আছে, লাহে বল ভাই। ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। ইয়াতে চাওক গাইছ, আমি এতিয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আহিব। এই বাইক আছে, চাব পাৰে কি হৈ আছে কথাটো। চাই লওক ইমান ধুনীয়া ফ'ৰলেন ৰোড আপোনাৰ ৰাস্তা হৈ আছে ইয়াতে। আৰু আমাৰ এইফালে গাড়ীটো অলপ কম থাকে, বেছি নাথাকে। আপোনালোকে দেখিবলৈ পাব কুঁহিয়াৰ বাগান। যদি আপোনালোকে কুঁহিয়াৰ খেতিৰ লগত যদি ইণ্টাৰেষ্ট আছে, মোক এটা কমেণ্ট কৰি দিয়ক। কুঁহিয়াৰ খেতিৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মই। কুঁহিয়াৰ বাগান বহুত আছে ইয়াত, কুঁহিয়াৰ খেতি বহুত কৰিছে বহুত মানুহ ইয়াত। ডিমৌত গোটেই ক'বলৈ গ'লে মানে অসমত প্ৰায়ভাগ ডিমৌতে হয় চাগে আমাৰ ইয়াতে, মই জনামতে। প্ৰায় আপোনাক বহুত পুৰা খেতি মাটি ইয়াত কুঁহিয়াৰ খেতি কৰি আছে আৰু বহুত টকা কিবাও কৰি আছে, মানুহে ইনকাম কৰি আছে। চাই লওক, চাব পাৰে। যিটো মই কৈ আছিলোঁ, ইয়াতে আহি পালোঁ বৰ্তমান। এতিয়া যোৱাবাৰ দিয়া তামোল পুলিটো, লোকেল তামোল পুলিটো আপুনি চাব এই বছৰ কেনেকৈ হৈছে ফেচাৰীৰ পাৰত। আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাব। ইয়াত এজন দাদা আছে, তেখেতৰ লগত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। ইয়াত সম্পূৰ্ণ আছে, আপোনালোকক অমিতাও দেখাম, কিন্তু অমিতা আমাৰ পৰা লোৱা নহয়, কলকাতাৰ পৰা আনিছে বুলি মই গম পাইছোঁ। যিহেতু ইয়াত কি আছে সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিটো তামোল পুলিৰ কোৱালিটিটো আপোনালোক কেইটামান দেখাবলৈ চেষ্টা কৰি আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই
বন্ধুসকল আপুনি মই ভিডিঅ' কৰি থাকোঁতে কিবা এটা হৈ গ'ল মই গম নাপাওঁ ইয়াৰ ভইচটো আপোনাৰ লাইভ ভইচটো ইয়াত মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ মই ৰেকৰ্ডিং নহ'ল মাজত কিবা এটা হৈছে প্ৰব্লেমৰ কাৰণে মই ইয়াত ভইচ অভাৰ কৰি আছোঁ আপোনালোকে চাব পাৰে 1 বছৰ আগত দিয়া পুলিখিনি কিমান ধুনীয়া হৈছে হাইব্ৰিডৰ নিচিনা ইয়াৰ পৰা গাত দিছে হাইব্ৰিডৰ নিচিনা বডিটো ওলাই আহিছে বন্ধুসকল এইটো নাৰ্চাৰীত পোৱা আপোনাৰ পুলিখিনি নহয় এইটো আপোনাৰ উন্নত জাতৰ আপোনাৰ লোকেল পুলি হয় লোকেল হাইব্ৰিড বুলি মই নাম দিছিলোঁ এই পুলিখিনিত আপোনালোকে চাব পাৰে এই ধৰণে বহুত মেহনত কৰি কিনি পুলিখিনি বনোৱা হয় ইয়াতে আপোনালোকক মই যি ধৰণে আশা কৰিছিলোঁ এই ধৰণে তেখেতসকলে খেতি কৰা নাই কাৰণ এই ধৰণে জংঘল যদি ৰাখোঁ ন পুলিখিনি তেতিয়া আপোনাৰ পুলি যি ধৰণে বৃদ্ধি কৰিব লাগে যি ধৰণে ডাঙৰ হ'ব লাগে এই ধৰণে ডাঙৰ নহয় গতিকে বন্ধুসকল আপোনালোকে যদি এই ধৰণে গলতি কৰি আছে তামোল পুলিখন যদি চাফা নকৰাকৈ ৰাখিছে আপোনালোকে তামোল পুলিত যিমানে নিৰণি কৰিব ইমানে জলদি তেখেতৰ বৃদ্ধি হ'ব আৰু খৰালি কালত আপোনালোকে তামোল পুলিত পানী দিবলৈ নাপাহৰিব এই ধৰণে আপোনালোকে ইয়াতে অমিতা খেতি কৰা গৈছে আৰু ইয়াত তেখেতে অমিতাটো ক'ৰ পৰা আনিছে বৰ্তমান নাজানো আমাৰ লগতো অমিতা পুলি পাই যাব অমিতা খেতিৰ বিষয়ে আপোনালোকে যোগাযোগ কৰিব পাৰে তেখেতে ইয়াত চাই লওক তামোল পুলিখিনি ইমান ধুনীয়াকৈ হৈছে প্ৰায় 1 বছৰত ইমান ধুনীয়া পুলি কৰিছোঁ যদি আপোনালোকে তামোল পুলি ভাল তামোল পুলি বা তামোল খেতিৰ বিষয়ে বা যিকোনো খেতিৰ বিষয়ে আপোনালোকে জানিব বিচাৰে মোক যোগাযোগ কৰিব পাৰে হয়তো আপোনাৰ এই ধৰণে ফাৰ্ম থাকিব পাৰে আপোনাৰ কিছুমান উদ্যোগ থাকিব পাৰে আপোনাৰ কিছুমান ডিলাৰ থাকিব পাৰে মোৰ ইউটিউব চেনেল যোগেদি আপোনালোকে যদি বিজ্ঞাপন প্ৰকাশ কৰিব বিচাৰিছে মোক যোগাযোগ কৰিব পাৰে সকলোৰ কাৰণে আমাৰ চেনেলটো খোলা আছে আপোনালোকে আমাৰ যোগাযোগ কৰি কিনে আপোনালোকক বিজ্ঞাপন দেখাব পাৰে আমাৰ চেনেলত দেখাব পাৰে আপোনালোকক যিকোনো ভিডিঅ' বা আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ আমাৰ চেনেল যোগেদি আপোনালোকে দেখাব পাৰে এইদৰ চাওক বহুত জংঘল আছে তেখেতে আৰু বন্ধুসকল তেখেতে হৈছে মণ্টু দাস মালিকটো যিটো আছে কলকাতাত প্ৰায়ভাগ থাকে তেখেতে ধুনীয়াকৈ ইয়াত ফেচাৰী কাষতে ফেচাৰীৰ লগতে আপোনাৰ মাছৰ লগতে ধুনীয়া খেতি কৰি থৈছে তেখেতে ভৱিষ্যতত একদম মূলধন এটা লক্ষ টকা দি ইয়াত উপাৰ্জন কৰিব পাৰে মই বলক বন্ধুসকল আপোনালোকক মই দেখাই আছোঁ তেখেতে কি মাছ আপোনাৰ মাছটো চাই ল'ম কি ডাঙৰ হৈছে বা কেনেকুৱা হৈছে কেনেকৈ আহে মাছৰ কথা জানিব বিচাৰিছোঁ যদি আপোনালোকে মাছ খেতি কৰিব বিচাৰে মাছৰ পোনাৰ যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে মাছ কোনটো ভাল লাগে মাছত কি দৰৱ ইউজ কৰিব লাগে সম্পূৰ্ণ জানিবৰ কাৰণে আপোনালোকে নম্বৰত যোগাযোগ কৰিব পাৰে মই আপোনাৰ বেলেগ এজন নম্বৰ দি দিম যোনে এই প্ৰতিষ্ঠানৰ লগত মাছৰ লগত জড়িত থাকে তেখেতৰ নম্বৰ দি দিম তেখেতৰ লগত আপুনি যোগাযোগ কৰিব পাৰে মই আপোনালোকক বলক আপোনাক মাছটো পোনা দেখাই দিম আৰু লগতে ভিডিঅ'খিনিত বেছি দীঘল নকৰোঁ আৰু মাছটো দেখাই দিম সেইটো ধৰণে চাওক মাছটো কি ধৰণে ইয়াত জাপ মাৰি আছে কি ধৰণে ইয়াত দানাটো খাই আছে ইমান ওচৰত আহিছে ডাঙৰ মাছ আপোনালোকে জানে বহুত ডাঙৰ মাছ ওচৰত নাহে অলপ দূৰতে থাকে হ'লেও ইয়াতে ডাঙৰে আছে প্ৰায় 1 পোৱা 1.5 পোৱা সাইজৰ মাছটো আপোনালোকে ইয়াতে চাব পাৰে ওচৰত আহি আছে আৰু সৰু মাছো আছে এইবাৰ আকৌ নতুনকৈ পোনা কিছুমান ইয়াতে মাছ দেখিবলৈ পালোঁ বন্ধুসকল যদি আপোনালোকে আজিৰ ভিডিঅ' চাই কিনে যদি ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি মাছৰ খেতিৰ বিষয়ে হওক বা মাছৰ পালনৰ ক্ষেত্ৰত হওক বা তামোলৰ পালনৰ ক্ষেত্ৰত হওক বা খেতিৰ বিষয়ে হওক বা আপুনি যিকোনো ক্ষেত্ৰত আপোনালোক আমাৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকে যদি মোৰ চেনেলটো অলপ হ'লেও ভিডিঅ' চাই কিনে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাৰে যদি আপোনালোকৰ কিছুমান থাকে আপোনাৰ নাৰ্চাৰী বা আপোনাৰ যিকোনো ক্ষেত্ৰত যদি আপোনালোকে ভিডিঅ' বিজ্ঞাপন কৰিব বিচাৰিছে আমাৰ যোগেদি ভিডিঅ' চেনেল দেখাব বিচাৰিছে যোগাযোগ কৰিবলৈ নাপাহৰিব